মাৰ্ঘেৰিটা এফআৰইউ চিকিৎসালয়ৰ সমস্যা সমাধানৰ দাবীত সদল বলে ওলাই আহিল আশাকৰ্মী। এফআৰইউৰ চিকিৎসকক বদলিক লৈ আশাকৰ্মীৰ প্ৰতিবাদ। আজি সমজিলা আশাকৰ্মীসকলে মাৰ্ঘেৰিটা এফআৰইউ চিকিৎসালয়ৰ সমস্যা সমাধানৰ দাবীত সদল বলে ওলাই আহিল। বিশেষকৈ চিকিৎসালয়খনৰ একমাত্ৰ সোনোগ্ৰাফি চিকিৎসক ডক্টৰ কেশৱ গোস্বামীৰ লগতে অন্য এগৰাকী মহিলা চিকিৎসকক স্বাস্থ্য বিভাগে অন্য স্থানলৈ বদলি কৰিবলৈ দিয়া নিৰ্দেশনাক লৈ তীব্ৰ নাৰাজ আশাকৰ্মীসকল। আশাকৰ্মীসকলৰ অভিযোগ যে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলৰ একমাত্ৰ চৰকাৰী চিকিৎসালয়খনৰ পৰা সোনোগ্ৰাফি চিকিৎসকগৰাকীৰ লগতে ডক্টৰ নম্ৰতা সোণোৱালক অন্য স্থানলৈ বদলি কৰিলে প্ৰসূতি তথা মহিলা ৰোগীসকল ব্যাপক সমস্যাৰ সন্মুখীন হ'ব। সেয়েহে আশাকৰ্মীসকলে চিকিৎসকজনক বদলিকৰণৰ সিদ্ধান্ত স্থগিতকৰণৰ লগতে বিভিন্ন বিভাগত বিশেষকৈ প্ৰসূতি শিশু আদি বিভাগতো অতি শীঘ্ৰ চিকিৎসকক নিযুক্তি দিবলৈ দাবী জনাই মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছে। প্ৰতিকূল বতৰকো নেওচি আজি স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচীত শতাধিক আশাকৰ্মী উপস্থিত থাকে। চেনেলৰ যোগেদি আমাৰ তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয়কে প্ৰমুখ্য কৰি চৰকাৰলৈ এটা আমি গুহাৰি আগবঢ়াইছোঁ। কাৰণনো কি আমি মাৰ্ঘেৰিটা এফআৰইউত বৰ্তমান যিটো গতিত গৈ আছে এই গতিটোক লৈ আমি এফআৰইউখনৰ অন্তৰ্গত যিমানসকল আশাকৰ্মী আছে আশাকৰ্মীসকল এতিয়া ভুক্তভোগী। কাৰণ আজি কিছুদিনৰ আগত সকলোৱে দেখিছে যে এজন গাইন ডক্টৰৰ যি অৱস্থা হৈছিলে তেখেতটো এতিয়া বৰ্তমান ক'ত আছে কি কথা আমি বাৰু নাজানো আৰু সেই বিষয়টো আমি উত্থাপন নকৰোঁ। এতিয়া যিসকল প্ৰসূতিক খুব কম পইচাত বা পইচা নোলোৱাকৈ যিসকলে ইয়াত সোনোগ্ৰাফি কৰি থকা আছিল এতিয়া আমি শুনিবলৈ পালোঁ সেই ডক্টৰজনকো ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰিছে। লগতে আৰু এজন চিকিৎসক আছিলে নম্ৰতা সোণোৱাল বাইদেউ, সেই বাইদেউকো ট্ৰেন্সফাৰ কৰিছে। যিখন হস্পিটেলত ইমান ডক্টৰ প্ৰয়োজন হৈছে সেইখনৰ পৰা একেলগতে যদি দুজনকৈ ডক্টৰ লৈ যায় তেতিয়াহ'লে হস্পিটেলখনত বিশেষ চাবলগীয়া বা কিবা কৰিবলগীয়া নাই। এনেই চৰকাৰৰ ধন টকা পইচা আছে বুলি ডাঙৰ এখন হস্পিটেল বনালে নহয়, তাত যিখিনি সুবিধা থাকিব লাগে সেই সুবিধাখিনি দিব লাগিব। আজি আমি নিম্ন পৰ্যায়ৰ কৰ্মচাৰী হিচাপে ৰাইজৰ লগত যিখিনি আমি ওতঃপ্ৰোত জড়িত হৈ আছোঁ আমি সেইখিনিয়েহে জানো যে আজি আমি কিখিনি সুবিধা আৰু কিখিনি অসুবিধা হৈ আছে। এনেই ইয়াত বহি থাকি বা কোনোবাই চৰকাৰৰ ডাঙৰ ডাঙৰ নেতাসকলে হওক বা চৰকাৰৰ বিষয়ববীয়াসকলে হওক যিখিনি সিদ্ধান্ত লৈছে এই সিদ্ধান্তখিনিক আমি ভুল বুলি ক'ব বিচাৰিছোঁ। কাৰণ যিখন হস্পিটেলত যদি প্ৰতিদিনে 50জনকৈ সোনোগ্ৰাফি হয় সেইখন হস্পিটেল এতিয়া যদি সোনোগ্ৰাফি অভাৱ হয় সেই মাতৃসকল ক'লৈ যাব? মাৰ্ঘেৰিটাৰ আশে পাশে যিমানবিলাক কাঠফুলাৰ দৰে নাৰ্ছিং হোম গঢ়ি উঠিছে সেই নাৰ্ছিং হোমবিলাকত এটা এটা পেচেণ্টৰ সোনোগ্ৰাফিৰ বাবদ 1200 টকাৰ পৰা আৰম্ভ হয় 5000 টকালৈকে। আমাৰ গাঁৱৰ মহিলাসকলৰ আমাৰ গাঁৱৰ প্ৰসূতিসকলৰ এটা সোনোগ্ৰাফিৰ বাবে ইমান পইচা দিবলৈ সামৰ্থ্য নাই। সেয়েহে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে মাৰ্ঘেৰিটা এফআৰইউখন ডাঙৰ হ'লেই নহ'ব, ইয়াত গোটেই সুবিধাখিনি লাগিব। কিছুদিনৰ আগতে শিশু চিকিৎসকজনক মাৰ ধৰ কৰি আঁতৰাই দিয়া হ'ল। তেখেতকো যেতিয়া বিশেষ একো বিহিত ব্যৱস্থা নল'লে তেখেতেও ৰিজাইন মাৰি এতিয়া খুব সুন্দৰভাৱে তেখেতে পইচা ঘটি আছে। কিন্তু অসুবিধা কাৰ হৈছে? আমাৰ আশাসকলৰ হৈছে। আমাৰ আশাসকলৰ সন্মুখত এটা কেঁচুৱাই যেতিয়া যান্ত্ৰণাত ছটপটাই থাকে আমাৰ ওচৰত মাত নাইকিয়া হৈছে। আমি ক'লৈ পঠিয়াম? সেই শিশুটোক আমি পঠিয়াম ক'লৈ? নাৰ্ছিং হোমলৈ যাবলৈ ক'ম নে তেখেতৰ প্ৰাইভেট যিখন চেম্বাৰ আছে তালৈ যাবলৈ ক'ম? কাৰণ বৰ্তমান চিভিলত শিশু চিকিৎসকৰো অভাৱ। আমি গোটেই কথাখিনি চালি জাৰি চাই আমি বিপাঙত পৰিছোঁ। সেয়েহে আমি চৰকাৰলৈ এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাক অতি সোনকালে এজন গাইন ডক্টৰ লাগে। সোনোগ্ৰাফি যিজন ডক্টৰ আছিলে তেখেতে 2টা বিভাগত অন্তৰ্ভুক্ত হৈ আছিলে। 2টা বিভাগ তেখেতে খুব সুন্দৰভাৱে চলাই আছিলে। কেটেটেং ব্লক PHCখনৰ তেখেত এজন ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে তেখেতে সেইখন PHCত যিখিনি কাম কৰিব লাগে সেইখিনিও কৰি আছে, লগতে সোনোগ্ৰাফি কৰি আছে। এই 2টা সুবিধা কৰি দিয়াৰ পিছত তেখেতক ঘপককৈ যেতিয়া লৈ যাবলগীয়া হৈছে আমাৰ মানে মূৰত সৰগ ভাগি পৰাৰ দৰে হৈছে। সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ যোগেদি বিনম্ৰ অনুৰোধ কৰিছোঁ তেখেতক যাতে কিছুদিনৰ বাবে হ'লেও ইয়াত বাহাল ৰাখে। আমি এইটোৱে অনুৰোধ কৰিছোঁ। তেখেতে কৈছে যে মাৰ্ঘেৰিটাবাসীৰ যিটো অসুবিধা সেইটো মোৰো অসুবিধা আৰু আপোনালোকক ভালকৈ যদি মই সুবিধা কৰি দিব পাৰোঁ সেইটোৱে মোৰ বাবে এটা গৌৰৱৰ কথা। তেখেতক আমি যেতিয়া স্মাৰকপত্ৰখন প্ৰদান কৰিছোঁ তেখেতে কিন্তু কৈছে যে এইটো চৰকাৰৰ ৰুল হয়। তথাপিতো মই এজন ইয়াৰ বিষয়ববীয়া হিচাপে মোৰ আণ্ডাৰত যেতিয়া নেকি এই বিষয়টো উত্থাপন হৈছে মই কাক জনাব লাগে গোটেই কথাখিনি অলৰেডি জনাম। যদি পাৰোঁ মই ইয়াৰ এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। লগতে তেখেতে আৰু এটা কথা আমাক জনালে যে 2জন ডক্টৰ যদিও লৈ গৈছে
খুব সোনকালে ইয়াত এজন প্ৰসূতি ডক্টৰ দিব, এজন ENT বিভাগৰ ডক্টৰ দিছে আৰু এজন ডক্টৰ দিব, কিন্তু সোনোগ্ৰাফিৰ ডক্টৰ দিব বুলি তেখেতেও আমাক মানে দৃঢ়তাৰে ক'ব নোৱাৰিলে। সেইকাৰণে আমাৰ প্ৰথম অসুবিধা হ'ল প্ৰসূতিসকলক লৈ আমি ক'লৈ যাম, ইয়াৰ উত্তৰটোহে আমাক লাগে। আৰু সেয়েহে আমি পুনৰবাৰ কৈছোঁ আৰু পুনৰবাৰ আমি অনুৰোধ কৰিছোঁ যে আমাক প্ৰসূতি ডক্টৰজনক যাতে মাৰ্ঘেৰিটা FRUতে বাহাল ৰাখে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।